কাৰ্বি আংলঙত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। মাতৃৰ শিৰচ্ছেদ কৰিলে কন্যাই, লগতে পিতৃ আৰু ভগ্নীকো চোকা অস্ত্ৰৰে কৰিলে প্ৰহাৰ। বুধবাৰে নিশা ঘটনা সংঘটিত হোৱাৰ পাছতেই ডেৰামুখৰ লালুং গাঁৱত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে হত্যাকাৰী কন্যাক। কন্যাই ডিঙি কাটি হত্যা কৰিলে মাতৃক। দাৰে ডিঙি দুইচেও কৰি হাততে লৈ থাকিল ছিন্নমুণ্ড। নিশা মাতৃক শোৱাপাতিতে কৰে হত্যা। তাৰ পিছতেই ছিন্নমুণ্ডলৈ ওৰে নিশা কটালে বাৰীত। হত্যাকাৰী কন্যাই পুৱা হাতত ছিন্নমুণ্ডলৈ দাঁত মজি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৰাইজে। আপোনাৰ মানুহজনী মূৰটো ক'ত লৈ পাইছে বুলি গম পায়? বাঁহতলত বোলে। বাঁহতলত পাইছে? এতিয়া ৰাতিটো বাঁহতলতে থাকিলে সি। এই ৰাতিপুৱা ইফালে বিচৰা সিফালে বিচৰাতে পাই গ'ল। তথাপি মাথাটো সি এৰা নাই, লগতে লৈ আছে। ইফালে ব্ৰাছ কৰি আছে আৰু ইফালে মাথাটো। শিহৰণকাৰী ঘটনা, পৰিৱেশ ভয়ানক। এতিয়া যেন পৰিয়ালৰ সদস্যৰ সৈতে একেলগে থাকিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে। বুধবাৰে নিশা একেলগে আছিল স্বামী পত্নী। তেনে সময়ছোৱাতেই সংঘটিত হয় অঘটন। পিতৃ ভগ্নীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি মাতৃক হত্যা। কাৰ্বি আংলঙৰ ডেৰামুখৰ লালুং গাঁৱত সংঘটিত হৈছে এই কাণ্ড। টোপনি গৈ আছিলো, ছোৱালীজনী মানে হঠাৎ উঠি পেলাই বাহিৰত ওলাই গ'ল। মই তাৰ বনীয়েকক কৈছো, এইটো বাহিৰে উঠি পেলাই কলৈ গৈছে, টচ মাৰি পেলাই চাচোন। আগতো পাগলী জাগলি কৰি ফুৰে যে, সেইটো কাৰণে মই ভাবিছো অলপ পেচাব কৰিব গৈছে হ'বলা। বুঢ়া বুঢ়ী দুটাই মানে শুই আছো, বুঢ়ীজনী ব্লেংকেট উৰি পেলাই সি শুইছে, মই আকৌ গৰম লগাৰ কাৰণে খালী গাই শুই আছো। একদম পিছফালে দৰ্জাখন গাংকে খুলি মানে একদম মাৰিছে ঘাপ আৰু। মোক মাৰিছে প্ৰথমত। তাৰ পৰা সৰু ছোৱালীজনী ধৰিব আহিছিলে, তাকো হাতত উল্টা পুল্টা ঘপিয়াই দিলে, মাকক মাৰি দিলে, পিছফালৰ পৰা সোমাই দিলে, ঘিউ চিউ ওলাই দিলে। পিতৃ মাতৃ আৰু 7টা সন্তানসহ পৰিয়ালৰ 9গৰাকী সদস্য। ইয়াৰে এগৰাকী কন্যাই শিৰচ্ছেদ কৰে অনুমাই মালাকক। প্ৰথমে মাতৃৰ মুণ্ডলৈ পলায়ন কৰে, ঘৰৰ পিছফালে লুকুৱাই ৰাখিছিল ছিন্নমুণ্ড। আজি পুৱা আৰক্ষী আটক কৰিছে হত্যাকাৰী জীয়ৰী। ঘৰৰ পিছফালে থকা বাঁহৰ বাৰীত উদ্ধাৰ কৰা হৈছে ছিন্নমুণ্ডসহ দা, কাঁচি, চেম্পু পেকেট, তেল, ফণি, সেন্দুৰ, মাটিৰ পাত্ৰ ইত্যাদি। মই চিধাত লম আছিলো তাৰ মোমাইকৰ ঘৰলৈ। মোমাইকৰ ঘৰত আপুনি গ'ল? বোলো আমাৰ ঘৰত ঘটনা এটা হৈছে। সোমোৱাৰ লগে লগে তাৰ ঘনীজনীয়ে গোটেই ভিজা কাপোৰটো মুচি দিলে, তাৰ পৰা সেই হালধি চালধি দি বেণ্ডেজ কৰি দিলে। মামাৰ ঘৰত গৈ পোৱালে মানে ফিউজ আৰু উঠিবই নোৱাৰো। আপুনি গম নাপায়? আগে পিছে তেনেকৈ মানে কাটা কাটিটো নহয়, এই পাগল পাগল হৈ পেলাই কাকো মা নিদিয়ে, একো নিদিয়ে, মানে বহি থাকিব। যি চাব আপোনাক একেৰে চাই থাকিব। ছোৱালী কেইজনী? ছোৱালী 4জনী, ল'ৰা 3টা। 7টা মানে? হয়, 7টা। যিজনী ছোৱালী ঘটনা কৰিছে তাই পঢ়া শুনা কৰিছিল জানো? ক্লাছ 5লৈকে কৰিছিলে। তাৰ পৰা এইটো বেমাৰটো ধৰিলে সি বাদ দিলে। জংঘলৰ ফালে লমাই বিচাৰে, কোন নদী কিনাৰ ফালে লমাই বিচাৰে, মই এৰাই দিলো, পঢ়িব নালাগে। এই লোমহৰ্ষক হত্যাকাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। খেৰনিৰ পৰা কনক দেউৰীৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।